তো হেল্ল' গাইজ, তোমালোকৰ কাৰণে লৈ আহিছোঁ আজি এটা নতুন ভিডিঅ' য'ত আজি আমি এক্সাৰচাইজ 2.1 গোটেইখিনি কৰিব ট্ৰাই কৰিম। একদম সৰু এক্সাৰচাইজ হয়, একদম সহজ আৰু তোমালোকৰ কাৰণে বহুতেই ইজি হ'ব। অলপ কম টাইমৰ ভিতৰতে আমি গোটেইখিনি এক্সাৰচাইজ কৰিব পাৰিম। এক্সাৰচাইজটো কৰাৰ আগতে আমি তাৰ ইন্ট্ৰডাকশ্যন পাৰ্টটো চাই লওঁ যে ইয়াত কি আছে, বুজিবলগীয়া কি আছে। চোৱা, ইয়াত এটা বস্তু যে এটা চিত্ৰ, এই চিত্ৰটো কমন চিত্ৰ। ইয়াত এইটো চিত্ৰ কমন। ইয়াত এক্স ডেছ অ এক্স আৰু ৱাই অ ৱাই ডেছ বুলি সেইকাৰণে কোৱা হয় যে এক্সৰ এইটো তোমালোকে এইটো চিত্ৰ পাইছা, যিটো অখণ্ড সংখ্যা বুলি কয়। জিৰোৰ এইপিনে থকাকেইটা পজিটিভ, জিৰোৰ এইপিনে থকাকেইটা নেগেটিভ। ঠিক আছে, সেম এইটো পদ্ধতিত জিৰোৰ এইপিনে যিকেইটা আছে এইকেইটা হ'ব পজিটিভ, ধৰি লোৱা 1 2 3 4, আৰু যদি জিৰোৰ এইপিনে থাকে হ'ব নেগেটিভ, -1 -2 -3 -4। ঠিক একেদৰে ওপৰ পিনে যদি থাকে ৱাই থকা, ওপৰত যদি ডেছ নাই, যদি এইটো নাই ডেছ চিনটো যদি নাই ওপৰত, তেনেহ'লে ওপৰত গোটেইখিনি প্লাছ হ'ব, যেনেকে 1 2 3 4। আৰু ইয়াত চোৱা, ওপৰত ৱাই ওপৰত ডেছ আছে, চ' এইপিনে কি হ'ব, চব মাইনাছৰ হ'ব, যেনেকে -1 -2 -3 -4। এতিয়া আমাৰ চেপ্টাৰটোত মেইন কনচেপ্টটো হ'ল যে আমাক শূন্য ওলাব লাগে। কেনেকে ওলায়, যে আমাক এনেকে এটা চিত্ৰ দি দিব, ধৰা এনেকে এটা চিত্ৰ দি দিছে, ইয়াত আমাৰ শূন্য ওলাব দিছে। তোমালোকে বেলেগ একো চাব নালাগে, এইটোক আমি এক্স অক্ষ বুলি কওঁ। যিটো পথালিকে থাকে এইটোক এক্স অক্ষ, আৰু যিটো দীঘলীয়াকে মানে লম্ব হিচাপে থাকে তাক আমি ৱাই অক্ষ বুলি কওঁ। এতিয়া চোৱা, এক্স অক্ষক এই ৰেখাডালে যিমানবাৰ ছেদ কৰিব, অৰ্থাৎ যিমানবাৰ কাটি যাব, এনেকে যদি আমি এইটোক যে ক্ৰছ কৰা বুলি কওঁ, সেইটোৱে ছেদ কৰা বুলি বুজাইছে। যিমানবাৰ এই ৰেখাটোৱে এক্স অক্ষক যিমানবাৰ কাটিব, সেইকেইটা সংখ্যাই হ'ব এই গোটেইখিনি চিত্ৰৰ শূন্য। চোৱা, ইয়াত কিমানবাৰ কাটিছে, একবাৰ, এইটো এটা ক্ৰছ পইণ্ট, এইটো এটা ক্ৰছ পইণ্ট দুইবাৰ, এইটো এটা ক্ৰছ পইণ্ট তিনিবাৰ। তোমালোকে হয়তো ভাবিব পাৰা ছাৰ চাৰিবাৰ হ'ব, ইয়াত আৰু এটা কাটিছে, কিন্তু নহয়, ইয়াত চাৰিবাৰ নহ'ব, কিয়নো এইটো হ'ল ৱাই অক্ষ। মই কি কৈ আছো, যদি এক্স অক্ষক কাটিব লাগিব, অনলি এক্স অক্ষ, গোটেইখিনি চিত্ৰৰ সময়ত যদি শূন্য লিখিব দিয়ে, কি লিখিম আমি, শূন্য লিখিম এটা দুটা তিনিটা। আমাৰ এনচাৰটো এইখিনিতে শেষ। আৰু এটা বস্তু চাইবা, এইটো চিত্ৰত ধৰা তোমালোকক এইটো চিত্ৰ দি দিছে, এইটো তোমালোকে কি ভাবিবা যে ইয়াত ছাৰ শূন্য দুটা হ'ব? হয়, তোমালোকৰ বহুতৰে ভাবিব পাৰা যে ইয়াত শূন্য দুটা হ'ব, কিন্তু চোৱা, ইয়াত ছেদ কৰা নাই, জাষ্ট টাচ কৰি আহি গৈছে। ছেদ কৰিলে কেনেকে কৰিব লাগিব, ছেদ কৰিলে বস্তুটো এনেকে কৰিব লাগিব ন, দুটা বিন্দুত ছেদ হ'ব, ছেদ এইটোকহে কৈছে ছেদ, যে এপিনে গৈ আৰু এপিনে ওলাই আহিব লাগিব। কিন্তু ইয়াত চোৱা, সোমোৱা নাই, কিন্তু জাষ্ট টাচ কৰি আহিছে, গতিকে ইয়াত শূন্য হ'ব এটা। এনচাৰটো কমপ্লিট হ'ল। তো ব'লা এতিয়া আমি কুৱেশ্যনখিনি কৰোঁ। আমাৰ ইন্ট্ৰডাকশ্যনটো ইয়াতে শেষ হ'ল, ব'লা আমি কুৱেশ্যনখিনি কৰিবলৈ যাওঁ, চেষ্টা কৰোঁ। চব প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, কিছুমান বহুপদ পি এক্স আৰু পি ৱাই, ৱাই ইজুকেল টু পি এক্সৰ লেগবোৰৰ তলৰ চিত্ৰ 2.10 দিয়া প্ৰতিটো ক্ষেত্ৰত পি এক্সৰ শূন্যৰ সংখ্যা উলিওৱা। আমাক শূন্যৰ সংখ্যা উলিয়াব দিছে, আমিতো কৰিছোঁ। তো চোৱা, তোমালোকৰ কাৰণে মই গোটেইখিনি কুৱেশ্যন যিমানটা আছে গোটেইকেইটা চিত্ৰ মই ধুনীয়াকৈ আঁকি থৈছোঁ, যাতে তোমালোকৰ ভিডিঅ'টো বেছি দীঘলীয়া নহয় আৰু বুজাবলৈ মোৰ সহজ হয়। তোমালোকে চোৱা, এক্স ডেছ অ এক্স, তোমালোকে এইটো চাই ডাইৰেক্ট ক'ব পাৰিবা যে ইয়াত শূন্য কেইটা হ'ব। চোৱা, ইয়াত এক্স অক্ষ কোনো ছেট কৰাই নাই, যিহেতু ৱাই অক্ষক এটা ছেট কৰিছে, কিন্তু আমাৰ শূন্য ওলাবলৈ কি লাগিব, এক্স অক্ষক ছেট কৰিব লাগিব। এক্স অক্ষক ছেট কৰিছে জানো, নাই কৰা। তো মই এনচাৰটো এইপিনে লিখি দিম। ইয়াত শূন্য কেইটা হ'ব, শূন্য জিৰ', শূন্যৰ সংখ্যা জিৰ'। নেক্সট কুৱেশ্যন চাম। নেক্সট কুৱেশ্যনটো কি দিছে, নেক্সট কুৱেশ্যনটো যে ইয়াত চোৱা, এক্স অক্ষক কেইটা ছেট কৰিছে, ইয়াত এক্স অক্ষক এটা বিন্দুতে ছেট কৰিছে। তোমালোকে ক'ব পাৰিবা যে ইয়াত ছাৰ দুটা বিন্দুত ছেট কৰা আছে, কিন্তু এইটো দুটা বিন্দুত হ'লেও এইটো ৱাই অক্ষ, আমাক কিহত লাগে, এক্স অক্ষত ছেট লাগে। চোৱা, এক্স অক্ষত এটা ছেট কৰিছে, ইয়াত শূন্যৰ সংখ্যা কেইটা হ'ব, ইয়াত শূন্যৰ সংখ্যা হ'ব 1, শূন্যৰ সংখ্যা হ'ব 1। নেক্সট কুৱেশ্যন চাম। তোমালোকে কুৱেশ্যন মিলাই ল'বা, মই ইয়াত গোটেইখিনি ছবি আঁকি দিয়া আছে ধুনীয়াকৈ তোমালোকক বুজাবৰ কাৰণে। নেক্সট কুৱেশ্যনটো চোৱা, 3 নম্বৰ কুৱেশ্যনটো। 3 নম্বৰ কুৱেশ্যনটোত কিমানটা ছেট কৰিছে, চোৱা, টোটেল ছেট কৰিছে কেইটা, এটা দুটা তিনিটা চাৰিটা,
কিন্তু আমি 4টা লিখিব পাৰিম জানো? 4টা লিখিব নোৱাৰিম, কাৰণ 4টা লিখিব নোৱাৰিম। y অক্ষত এটা ছেট আছে, এইটো আমি লিখিব নোৱাৰিম। আমি লিখিব লাগিব x অক্ষত। x অক্ষত কেইটা আছে? এটা, দুটা, তিনিটা। ইয়াত লিখিম 3, 0, 3টা। এনসার হে। নেক্সট 4 নম্বৰ কুৱেশ্যনটো চাম। 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা। ইয়াত একদম সহজ দেই, এইটো তোমালোকে নিজে চোৱাচোন কি হ'ব। 0, 0 কেইটা হ'ব? ইয়াত 0 চোৱা, ইয়াত 0 হ'ব 2টা, এইটো এটা, এইটো এটা। ইয়াত y অক্ষৰ কোনো কামেই নাই, y ত টাচেই হোৱা নাই। ইয়াত খালি x-তে 2টা ছেট দিয়া আছে, ইয়াত হ'ব 2টা, 2। পিছত নেক্সট কুৱেশ্যন চাম 5 নম্বৰটো। 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে x অক্ষত কেইটা বিন্দুত ছেদ কৰিছে এইটো চাব লাগে। চোৱা কেইটা বিন্দুত ছেদ কৰিছে। 1, এইটো 2, এইটো 3, এইটো 4, 4টা বিন্দুত ছেদ কৰিছে। তো শূন্য সংখ্যা কিমান হ'ব আমাৰ? শূন্য হ'ব আমাৰ 4টা। বুজি পাইছা? y অক্ষৰ ইয়াত কোনো কাম নাই, ঠিক আছে? ইয়াত y অক্ষৰ টাচে হোৱা নাই। নেক্সট একদম লাষ্ট কুৱেশ্যনটো, মই যে লাষ্ট কনচেপ্টটো বুজাই দিছিলোঁ তোমালোকক ইন্ট্ৰডাকশ্যনত, সেইটো ইয়াত ইউজ হ'ব। চোৱা ইয়াত কেইটা ছেট কৰিছে? টোটেল এটা ছেট কৰিছে ইয়াত, আৰু ইয়াত এটা ছেট কৰিছে, ঠিক আছে? 2টা ছেট মানে একপিনে কাটি আৰু একপিনে ওলাই গৈছে। আৰু ইয়াত কি কৰিছে? 2টা টাচ হৈছে, জাষ্ট স্পৰ্শ। ইয়াত টোটেল কেইটা হৈছে? তোমালোকে ভাবিবা যে 1, 2টা হ'ব, 3টা, 4টা, 5টা, 6টা হ'ব, কিন্তু নহয়। ইয়াত টোটেল 4টা আছে, কিন্তু যিটো y অক্ষত লাগি আছে এইটো আমি ধৰিব নোৱাৰি। গতিকে ইয়াত কেইটা হ'ব? 1, 2, 3। বুজি পাইছা গাইছ? একদম সৰু এক্সাৰসাইজ আছিলে তোমালোকৰ কাৰণে। যদি ভিডিওটো ভাল লাগিছে লাইক কমেণ্ট কৰিবা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। নেক্সট আমি কৰিম 2.2 এক্সাৰসাইজ। তো আজিলৈ ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ থাকিল সকলোলৈ। বাই বাই।